My dear viewers and learners, welcome, নমস্কাৰ। তৃতীয় শ্ৰেণীৰ গণিত আমাৰ গণিত পাৰ্ট 1 সংখ্যা ইয়াৰ আগৰ ভিডিঅ'ত 12 নং পেজলৈকে আমি শিকিছিলো। এই ভিডিঅ'টোত আমি 13 নং পেজৰ পৰা শিকিবলৈ যত্ন কৰিম। প্ৰথমে ইয়াত দিছে মুঠা আৰু কাঠিবোৰ চাই সংখ্যাবোৰৰ বিস্তৃত ৰূপত হৈতে সংখ্যাবোৰ মিলা অহা। ইয়াত মুঠা কেইটা আছে এখৰ 1 2 আৰু এটা কাঠি কেটা আছে 1 2 3 4 5 মানে 200 আৰু 5 তো 205 কোনটোত আছে 205 কোত লিখা আছে এইটো ইয়াৰ লগত এইটো মিলিব 205 আৰু বিস্তৃত ৰূপটো কি হ'ব একক দশক শতক মানে শতকত আছে 2 তাৰমানে 200 আৰু দশকৰ একো নাই শূন্য হ'ব আৰু এককত আছে 5 মানে 200 যোগ 0 যোগ 5 কোত আছে এইটো মিলাই দি আছে এটা এইটো মিলাই আমি 100 200 দুটা এখন আছে 10 1 2 3 4 10 কেটা আছে 4টা আর এক খালি খালি কেটা আছে এটা এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছয়ডাল সাতডাল তার মানে 247 কোনটো আছে এইটো তার মানে প্রথমে আমি এইটোৰ লগত এটো মিলাম 247 হৈ গল তার 247 টো বিস্তৃত ৰূপটো কেনেকৈ হ'ব 247 ৰ বিস্তৃত ৰূপটো হ'ব একক দশক শতক শতকত আছে 200 আর দশক 4 তারপর 200 যোগ 40 যোগ 7 কোনটো মিলিব 200 যোগ এইটো তাহলে 200 যোগ 40 যোগ 7 এটোৰ লগত এটো মিলিব তাহলে আমি কি কৰিম এটোৰ লগত এটো মিলাম পিছৰটো চাও এক দুটা আছে এখন মুঠা আৰু 10 1 2 3 4 5 আৰু নাই তাৰ মানে 250 কোনটো এইটো 250 এইটো তাৰ মানে একক দশক শতক শতকত কিমান আছে 2 আছে তাৰ মানে 200 দশকত আছে 5 মানে 50 আৰু এককত নাই শূন্য 200 যোগ 50 যোগ 0 এইটো তুমি এইটো লগত এইটো মিলিব 200 যোগ 50 যোগ 0 250 বাকি 100 200 300 আছে 300 গল 300 এইটো তাৰ মানে একক শতকত 3 আছে মানে 300 যোগ দশকত নাই 0 আৰু এককত নাই 0 তুমি এইটো হ'ব ইয়াত দিছে স্থানীয় মান আৰু নিজা মান চাও হা 235 এটা এককত কি আছে 5 দশকত 3 আৰু শতকত 2 তাৰ মানে এই 2 আছে যে 2টোৰ স্থানীয় মান কি হ'ব 2 শতক যেহেতু 200 আৰু নিজা মানটো তো যেটো সংখ্যা থাকে এটো হ'ব নিজা মানটো 2 হ'ব হেতৰে 3ৰ স্থানীয় মান কি হ'ব 3 টো কত আছে 3 10 তাৰ মানে 30 আৰু স্থানীয় নিজা মানটো 3 হ'ব হেতৰে এককৰ ঘৰত 5 আছে তাৰ মানে ইয়াৰ স্থানীয় মান 5 আৰু 5 গুণ 5 আৰু তাৰ নিজা মান 5 হ'ব এটা সংখ্যা এটাৰ অংকবোৰৰ নিজা মান হল অংকবোৰ নিজেই নিজা মানটো যেটো অংক থাকে হেটি হ'ব এটা এইটো চাও তালিকাখনৰ ঘেৰ কৰা অংকবোৰৰ স্থানীয় মান আৰু নিজা মান লিখোৱা ইয়াত দিছে 123 ইয়াৰ স্থানীয় মানটো কিমান হ'ব এটো ক'ত আছে এককত আছে এককত হলে স্থানীয় মানটো কি হ'ব 3 হ'ব 3 1 মানে কি 3 গুণ 3 আৰু নিজা মানটো তো যেটো অংক থাকে হেটি হ'ব তাৰ 3 হ'ব ইয়াত দিছে ইয়াতো 3 দিছে কিন্তু একক দশকত আছে দশকত হলে কিব 3 10 মানে 30 আৰু নিজা মানটো তো 3 এটা আছে একক দশক শূন্যটো কি আছে দশকত আছে শূন্য নিজা মানটো শূন্য হ'ব আৰু এইটো ক'ত আছে এককত তাৰমানে স্থানীয় মানটো 8 হল আৰু নিজা মানটো 8 হ'ব আৰু এই 5 টো ক'ত আছে একক দশক শতকত তাৰমানে 500 মানে কি 500 আৰু নিজা মানটো তো 5 হ'ব একেবাৰে উজু কথাটো হল যদি স্থানীয় মান উলিয়াব যাও যেনেকৈ 5 ৰ ওলাইছে 5 টো লিখিলো তো তাৰপিছত কেটা অংক থাকিলে বাকি দুটা না দুটা জিৰো দি দিলে হ'ল দুটা শূন্য দি দিলে হ'ল এটা এককত শূন্য আছে স্থানীয় মানটো কি হ'ব শূন্য হ'ব শূন্য আৰু নিজা মানটো শূন্য হ'ব ইয়াত দিছে 200 100 200 10 আৰু 1 2 3 4 5 ডাল তাৰ মানে কি 215 ইয়াত আছে 100 10 আৰু 5 মানে 115 ইয়াত এতিয়া আমি চাও ইয়াত দিছিলে ৰেণুকা বাইদেৱে শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাত থকা মুঠা আৰু খোলা কাঠি গণনা কৰিবলৈ দিলে প্ৰথমে
কাংকন আৰু ৰাহুলৰ পাল পৰিল। এই বাইদেৱে দুয়োগৰাকী কাঠি ভগাই দি গণনা কৰিবলৈ দিলে আৰু দুয়োগৰাকীয়ে গণনা কৰিলে। এজনে পালে 215 আৰু এজনে পালে 115। মোৰ ভাগত বেছি কাঠি আছে। এই কৈছে কেনেকৈ গম পালা? মোৰ ভাগত 1 মুঠা বেছি আছে, তাৰমানে ইয়াত 1 মুঠা বেছি আছে, তাৰমানে নিশ্চয় এইটো ভাগত বেছি পৰিলে। ইয়াততো এটা আছে। এতিয়া চাওঁ, তলৰ প্ৰতিযোৰ সংখ্যাৰ ডাঙৰ সংখ্যাটো ৰাইট চিন দিব কৈছে। এতিয়া 151 আৰু 251 আমি কি কৰোঁ? একেবাৰে উজুতে কি চাব লাগিব? প্ৰথমে আমি কি চাম, যদি 3টা অংকৰে গঠিত সংখ্যা থাকে তেনেহ'লে আমি একক দশক শতকৰ ঘৰটো চালেই হৈ যাব। প্ৰথমে যদি এইটো একে থাকে তেতিয়া আমি দশকটো লৈ যাম। এতিয়া আমি শতকৰটো চালোঁ, ইয়াত আছে 1, ইয়াত আছে 2, তাৰমানে ইয়াত 100, ইয়াত 200, তাৰমানে 200টো নিশ্চয় ডাঙৰ, তেনেহ'লে আমি এইটোত ৰাইট চিন দিম। ঘৰটো চালোঁ, ইয়াত কি আছে? একক দশক শতকত 2 আছে, ইয়াত একক দশক শতকত 3 আছে, তাৰমানে 3টো ডাঙৰ, 300 ডাঙৰ, তেনেহ'লে এইটো ৰাইট চিন দিম। ইয়াত আমি চালোঁ একক দশক শতকটো চালোঁ, ইয়াত 4 আছে, তাৰমানে 400। ইয়াত আছে একক দশক শতকত কিমান আছে? 2, তাৰমানে কোনটো ডাঙৰ? 400। ইয়াত দেখিলোঁ একক দশক শতকত কিমান আছে? 1, ইয়াত একক দশক শতকত আছে 4, তাৰমানে কোনটো? 4 একতকৈ 4 ডাঙৰ, তাৰমানে 400, ইয়াত ক'ত 100, তাৰমানে এইটো ডাঙৰ। তাৰমানে ইয়াত কি আছে? 1 মুঠা আছিলে, ইয়াত এটা, ইয়াত আছিলে 4টা বেছি। এতিয়া ৰং মিলি আৰু ইব্ৰাহিমে গণনা কৰা। 100, 200, 300, 400, 10, 20, 30 আৰু 1, 431। ইয়াত 100, 200, 300, 400, 10, 10, 20, 1 কি হ'ব? 20, 21, তাৰমানে 421। মোৰ ভাগত আছে বেছি কাঠি। ই কৈছে হয়তো কাৰণ তোমাৰ হাতত 10 মুঠা বেছি আছে। এতিয়া চোৱা, আগৰটোত আমি পাইছিলোঁ শতকৰ মানে 1 মুঠা বেছি আছিলে, ইয়াত 1 মুঠা সমান আছে, 1, 2, 3, 4টা আছে, ইয়াতো 1, 2, 3, 4টাই আছে। তেনেহ'লে আমি যদি 100টো সমান থাকে তেনে আমি 10লৈ আগবাঢ়িব লাগিব। 10ত দেখিলোঁ ইয়াত 1, 2, 3টা আছে, ইয়াত আছে 2টা, তাৰমানে কোনটোত বেছি? এইটোত বেছি। এই যে তলৰ প্ৰতিযোৰ সংখ্যাৰ সৰু সংখ্যাটো ৰাইট চিন দিয়া। এতিয়া আমি কি কৰিম? প্ৰথমে আমি কৈছিলোঁ যদি 3টা অংকৰে গঠিত সংখ্যা থাকে তেনেহ'লে প্ৰথমে শতকৰটো চাব লাগে। একক দশক শতক, একক দশক শতকত 1 ইয়াতো আছে, ইয়াত 1 আছে, তেনেহ'লে আমি কি চাব লাগিব? যদি শতকৰটো একেই থাকে, ছেম থাকে, তেনেহ'লে আমি দশকলৈ আগবাঢ়িব লাগে। তো দশকত চালোঁ, ইয়াত 2 আছে, ইয়াত 3 আছে, তাৰমানে নিশ্চয় এইটো ডাঙৰ। কিন্তু আমাক কৈছিলে সৰুটোত ৰাইট চিন দিবলৈ, তো সৰু কোনটো? এইটো। ঘৰটোত আমি শতকটো একেই দেখিলোঁ, তাৰপিছত দশকত দেখিলোঁ আমি কোনটো সৰু? 1 আৰু ইয়াত দশকত আছে 3, তাৰমানে 1 সৰু। ইয়াত দিছে শতকতটো একেই আছে, দশকত ইয়াত 5 আছে, ইয়াত 8 আছে, তাৰমানে 8তকৈ 5 সৰু, তাৰমানে এইটো হ'ব, এইটো হ'ব। ইয়াত 221, তাৰমানে ইয়াত শতকত একেই আছে, দশকত আছে 2, ইয়াত আছে 9, তাৰমানে 9তকৈ 2 সৰু, এইটো হ'ব। এতিয়া আমি ইয়াত দেখিছোঁ ডেবিট আৰু উপৰি গণনা কৰিছে 100, 200, 300, 10 এটা আছে 1, তাৰমানে 311। ইয়াত আছে 100, 200, 300, 10 আৰু 1, 2, 3, 4, 5, 6, 7, তাৰমানে 317। মোৰ হাতত তোমাতকৈ কম কাঠি আছে, ই কৈছে, আৰু ই কৈছে ঠিকেই, কাৰণ মোৰ হাতত খোলা কাঠি বেছি আছে। এতিয়া কথাটো হ'ল, এইটোৰ অৰ্থটো এইটো হ'ল, যেতিয়া আমি সৰু ডাঙৰ বিচাৰ কৰিম, যেতিয়া আমি তুলনা কৰিম, তেতিয়া আমি কি চাব লাগে? যদি শতকৰটো একেই থাকে, যিমান সমান থাকে, তেতিয়া আমি দশকলৈ আগবাঢ়োঁ। দশকৰটো যদি একে থাকে তেতিয়া আমি কি কৰিব লাগিব? খোলা কাঠিলৈ আগবাঢ়িব লাগিব, মানে এককৰটো চাব লাগে। এতিয়া দিছে ডাঙৰ সংখ্যাটোত ঘেৰ দি অহা। ইয়াত 120, 125। আমি কি কৰিম? প্ৰথমে শতকটো একে আছে, দশকটো একে আছে, তেতিয়া আমি এককটো চাম। তাৰমানে আমি ডাঙৰটো 0তকৈ 5 ডাঙৰ, তাৰমানে এইটো ডাঙৰ হ'ব। ইয়াত আমি একক দশক শতক আমি দেখিলোঁ দশক আৰু মানে শতক আৰু দশক একেই আছে, এককত দেখিলোঁ ইয়াত 1, ইয়াত 0, তাৰমানে কি 0তকৈ 1 ডাঙৰ, তাৰমানে এইটো ডাঙৰ হ'ব। ইয়াত আমি দেখিলোঁ একক দশক শতক, শতক আৰু দশকৰ একেই আছে, তেনে আমি এককত চালোঁ, ইয়াত 3, ইয়াত 5, 5টো 3তকৈ ডাঙৰ, তেনে এইটো ডাঙৰ হ'ব। আকৌ বুজাই দিছোঁ ভালকৈ। যেতিয়া আমি প্ৰথমে ডাঙৰ সংখ্যাটো বিচাৰিম তেতিয়া আমি চাব লাগে প্ৰথমে 3টা অংকৰ গঠিত থাকিলে একক দশক শতকটো চাম। শতক দেখিলোঁ ইয়াত 1 আছে, ইয়াতো 1 আছে, তেনেহ'লে আমি দশকলৈ আগবাঢ়িম। দশকত ইয়াত 2 দেখিলোঁ, ইয়াত 2 দেখিলোঁ, সমান আছে, তেনেহ'লে আমি এককলৈ আগবাঢ়িব লাগিব। একক ইয়াত 5 দেখিলোঁ, ইয়াত 7 দেখিলোঁ, তেনেহ'লে 5তকৈ 7 ডাঙৰ, তেনে এইটো ডাঙৰ হ'ব। তাৰমানে 125ৰ পৰা 127 ডাঙৰ। এতিয়া অংকলৈ আগবাঢ়িলোঁ। ইয়াত আমি প্ৰথমে কি চাব লাগিব? 3টা অংকৰ সংখ্যা যদি থাকে তেনেহ'লে আমি প্ৰথমে শতকটো চাব লাগে। একক দশক শতক 2 আছে, ইয়াত
একক দশক শতক 2 আছে সমান আছে তেনে আমি দশকলৈ আগবাঢ়িম দশকত দেখিলো ইয়াত 3 আছে ইয়াত আছে 1 তেনেহলে আমি জানো যে একতকৈ 3 ডাঙৰ তাৰমানে 231 টো 233তকৈ ডাঙৰ হ'ব ইয়ালে আগবাঢ়িলো ইয়াত আমি প্ৰথমে চাম একক দশক শতক ইয়াত 4 আছে একক দশক শতক মানে 4 সমান আছে তে দশকত ইয়াত 3 আছে ইয়াত 3 আছে এটোও সমান আছে তেতিয়া আমি এককলৈ আগবাঢ়িলো একত ইয়াত 7 আছে ইয়াত 9 আছে তাৰ মানে হাততকৈ 9 ডাঙৰ তেনেহলে 439 টো ডাঙৰ হ'ব ইয়াত দিছে তলৰ সূত্ৰটো ৰাশিন দিয়া 125 আৰু 87 ভিতৰত 87 ডাঙৰ কাৰণ ইয়াৰ এককৰ ঘৰ অংকটো 7 কিন্তু 125 ৰ এককৰ ঘৰ অংকটো 5 এটো কেতিয়া নহব আমি দেখিলো যে এটো 125 আৰু 87 এটো হল 2 অংকৰ গঠিত সংখ্যা এটো 3 অংক তাৰমানে 2 অংকতকৈ 3 অংকৰ সংখ্যা ডাঙৰ তেনেহলে এটো তো কেৱল 87 ডাঙৰ নহব আমাৰ সূত্ৰটো ৰাশিন দিব লাগে এটো সূত্ৰ নহয় 87 ডাঙৰ কাৰণ ইয়াত দশকৰ ঘৰ অংকটো 8 কিন্তু 125 ৰ দশকৰ অংকটো 2 এটো নহব ইয়াত আছে 125 মানে ইয়াত আছে 3 অংকৰ গঠিত সংখ্যা ইয়াত আছে 2 অংকৰ গঠিত তেনেহলে এটো আমি কি পালো ভুল পালো ইয়াত চাও 125 ডাঙৰ কাৰণ ইয়াৰ শতকৰ ঘৰত 1 আছে কিন্তু 87 শতকৰ ঘৰত একো নাই এটো সূত্ৰ কাৰণ আমি দেখিলো যে একক 87 একক দশক শতকত নাই মানে শূন্য তাই ইয়াত একক দশক শতক 1 আছে তেনেহলে কোনটো ডাঙৰ এটো ডাঙৰ হ'ব তেনে ইয়াত আমি ৰাশিন দি দিম ওপৰৰ সংখ্যাটোত আমি আন ধৰণৰ তুলনা কৰিব পাৰো নেকি চিন্তা কৰা তাৰমানে এটা আন ধৰণে কি যদি আমি দেখো যে এটা সংখ্যা হৈছে দুটা অংকৰ গঠিত আনটো সংখ্যা হৈছে তিনিটা অংকৰ গঠিত তাৰমানে নিশ্চয় তিনিটা অংকৰ গঠিত সংখ্যাটো ডাঙৰ হ'ব এই তলৰ প্ৰতিজোৰ সংখ্যাৰ ডাঙৰ সংখ্যাটোত ঘেৰ দিওয়া এটো ঘেৰ দিয়ে আছে কাৰণ 425 421 কে ডাঙৰ আছে তাৰমানে ইয়াত কি আছিল এককত ইয়াত আছিল 1 ইয়াত 5 আছিল ডাঙৰ ইয়াত আমি প্ৰথমে ডাঙৰ কোনটো চাম একক দশক শতকত 3 আছে একক দশক শতকত 3 আছে তাৰমানে সমান দশকত একক দশকত 2 আছে এটো সমান তেনে আমি এককলৈ আগবাঢ়িলো হাতত হুনতকৈ 7 ডাঙৰ তেনেহলে এটো ডাঙৰ হ'ব এটোটো চাও আমি একক দশক শতক এটো শতকত 2 আছে দশকত 3 আছে তে এককত 3তকৈ 8 ডাঙৰ তেনে এটো ডাঙৰ হ'ব ইয়াত আমি একক দশক শতক ইয়াত দেখিলে আমি শতকতই গম পাই গলো কাৰণ শতকত ইয়াত 4 আছে ইয়াত 3 আছে 3তকৈ 4 ডাঙৰ তেনে এটো ডাঙৰ হ'ব Thanks for watching. Stay connected. আজি আমি এই ভিডিওটোত 15 নং পেজলৈকে শিকিলো পৰৱৰ্তী ভিডিওত 16 পেজৰ পৰা বুজাবলৈ চেষ্টা কৰা হ'ব